আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যিসকলে এইবাৰ হাই ছেকেণ্ডেৰী এক্সাম দিছে আৰু যিসকলে এইবাৰ ফেইল কৰিছে, এতিয়া কিন্তু সেইসকলে ৰিএডমিশ্যন কৰিব লাগিব সুযোগ পৰ্টেলৰ সৈতে। কেনেকুৱাকৈ আপোনালোকে সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যন কৰিব আৰু আপোনালোকৰ এডমিশ্যন ফিজ কিমান টকা হ'ব আৰু আপোনালোকে ইয়াত কি কি ছাবজেক্ট ল'ব পাৰিব, আপোনালোকৰ আগৰ যিটো ছাবজেক্ট আছিল আপোনালোকে ইয়াত এইটো ছাবজেক্ট ল'ব লাগিব নেকি, মই এইটো ভিডিঅ'ত সুযোগ পৰ্টেলৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। এতিয়া যিসকলে এইবাৰ হাই ছেকেণ্ডেৰী এক্সাম দিছে আৰু ফেইল কৰিছে, এতিয়া কিন্তু আপোনালোকে অনলাইনতে ৰিএডমিশ্যন কৰিব লাগিব। আগত যেনেকুৱাকৈ অফলাইনতে আপোনালোকৰ ৰিএডমিশ্যন হৈ গৈছে আপোনালোকৰ কলেজত গ'লে, এতিয়া কিন্তু আৰু আপোনালোকৰ ৰিএডমিশ্যন অফলাইনত নহ'ব। এতিয়া কিন্তু আপোনালোকে অনলাইনতে ৰিএডমিশ্যন কৰিব লাগিব। যিহেতু লাষ্ট ডেট দিয়া হৈছে 24 তাৰিখ, সেইকাৰণে যদি আপোনালোকে ফেইল কৰিছে, আপোনালোকে এতিয়াও ৰিএডমিশ্যন কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে ৰিএডমিশ্যন কৰি লওক, নহ'লে আপোনালোকে আৰু পিছত কৰিব নোৱাৰিব। এতিয়া আপোনালোকে ধৰি লওক আপোনালোকে মেট্ৰিক বা ফাৰ্ষ্ট ইয়াৰ দিছে, আপোনালোকে গেপ 3 বছৰ 4 বছৰ দিছে, কেনেকুৱাকৈ আপোনালোকে ৰিএডমিশ্যন কৰিব লাগিব আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। সম্পূৰ্ণ ভিডিঅ' চাই ল'ব, স্কিপ নকৰাকৈ। বেছি কিন্তু সময় নাই, লাষ্ট ডেট দিয়া হৈছে 25 তাৰিখ। এতিয়া কিন্তু যিসকলে এতিয়াও ৰিএডমিশ্যন কৰা নাই, আপোনালোকে আজিয়ে ৰিএডমিশ্যন কৰি ল'ব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া যিসকলে ৰিএডমিশ্যন কৰিব, ইয়াত চাব, ইয়াত সকলো ছাৰ্ভিচ দিয়া আছে। আপোনালোকে ইয়াৰ পৰা নটিফিকেশ্যন চাব পাৰে যে কিমান তাৰিখ পৰ্যন্ত লাষ্ট ডেট দিয়া হৈছে আৰু আপোনালোকৰ ডকুমেণ্ট কি কি লাগিব আৰু মেৰিট লিষ্টটো কিমান তাৰিখে দিয়া হ'ব, আপোনালোকে এবাৰ নটিফিকেশ্যন চাই ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে ষ্টুডেণ্ট এপ্লাই। এতিয়া যিসকলে ৰিএডমিশ্যন কৰিব বিচাৰে, ইয়াত চাব দিয়া আছে ষ্টুডেণ্ট এপ্লাই। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব, ষ্টুডেণ্ট এপ্লাই। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া থাকিব মোবাইল নম্বৰ, পাছৱাৰ্ড আৰু কেপচা। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট যিসকলে এতিয়া ৰেজিষ্টাৰ কৰা নাই, সেইসকলে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বঢ়াব লাগিব। ইয়াত চাব দিয়া আছে মোবাইল নম্বৰ, পাছৱাৰ্ড, কেপচা আৰু লগইন। যদি আপোনালোকে এতিয়াও ৰেজিষ্টাৰ কৰা নাই, তেনেহ'লে তলত চাব দিয়া আছে কাৰেক্ট নিউ একাউণ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব, কাৰেক্ট নিউ একাউণ্ট। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু এইফালে চাব দিয়া আছে ছেশ্যন ইয়াৰ। যিসকলে হাই ছেকেণ্ডেৰীত 2বাৰ ফেইল কৰিছে আৰু ৰিএডমিশ্যন কৰিব বিচাৰে, এতিয়া কিন্তু আপোনাৰ খালি কিন্তু নম্বৰ এটাই হয়, 31 নম্বৰ কিন্তু খালি এটা হয়। আপোনালোকৰ নম্বৰটো সেইটো নম্বৰ কিন্তু আপোনালোকৰ নাপাল্টাই। আপোনালোকৰ যিটো 81 নম্বৰ আছে, আপোনাৰ নম্বৰটো কিন্তু এটাই থাকিব। হাই ছেকেণ্ডেৰীত বা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰতে কিন্তু আপোনালোকৰ নম্বৰ সেইটোৱে থাকিব। সেইকাৰণে আপোনালোকে ইয়াত নম্বৰটো বহাই দিব। ইয়াত কিন্তু 2022 পৰা 2025লৈকে ছেশ্যন ইয়াৰটো দিয়া আছে। যদি আপোনালোকে 2020 বা 21 হয়, তেনেহ'লে কিন্তু আপোনালোকে আপোনালোকৰ স্কুল বা কলেজত যাই যোগাযোগ কৰিব লাগিব। এইটো কিন্তু সুযোগ পৰ্টেলৰ সৈতে
নহ'ব, যিহেতু ইয়াত 2022-ৰ পৰা 2025-লৈকে দিয়া আছে। সেইকাৰণে যিসকলৰ 2022-ৰ বা 2021, 20 বা 19-ৰ আছে এতিয়ালৈকে এক্সাম দিয়া নাই, এতিয়া কিন্তু সেইসকলে আপোনালোকে আপোনাৰ কলেজত যাই যোগাযোগ কৰি আপোনালোকে তাৰ পৰা কৰিব লাগিব। আপোনালোকে ইয়াত খালি কিন্তু 2022-ৰ পৰা 2025-ৰ ভিতৰলৈকে আপোনালোকে এইটো অপশ্যনৰ পৰা কৰিব পাৰিব। সেইকাৰণে আপোনালোকে ইয়াত আপোনালোকৰ এডমিশ্যন নম্বৰটো বহাই দিব, ইয়াত ছেশ্যন এয়াৰটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চাৰ্চত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ অলৰেডি আহিছে, আপোনালোকে ইয়াত আৰু একো বহাব নালাগে। আপোনালোকে ইয়াত মাৰ্কটো বহাই দিব। নহ'লে কিন্তু আপোনালোকৰ ইউজাৰ আই ডি আপোনালোকে ইয়াত তাতে পাছৱৰ্ড ভৰাই ল'ব। এইটো হৈছে আপোনালোকৰ 1 নম্বৰটো হৈছে আপোনাৰ ইউজাৰ আই ডি আৰু আপোনালোকে পাছৱৰ্ডটো ইয়াত বহাই দিব। আৰু তলত যে কেপচা আহিছে আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ বস্তু ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ৰানিং এপ্লিকেশ্যন। এতিয়া কিন্তু আপোনালোকে যিকোনো দুটা কলেজত এডমিশ্যন ল'ব বা ৰিএডমিশ্যন কৰিব পাৰিব। ধৰি লওক আপোনালোকে আন এটা কলেজৰ পৰা আপোনালোকে এইবাৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছে আৰু আপোনালোকে ফেইল কৰিছে। এতিয়া আপোনালোকে সেইটো কলেজ চেঞ্জ কৰিব বিচাৰে, এতিয়া কিন্তু আপোনালোকে কলেজটো চেঞ্জ কৰিব পাৰিব, যিহেতু এইবাৰ অনলাইনত পৰ্টেল দিয়া আছে। এতিয়া আপোনালোকে আপোনাৰ মনৰ পচন্দ মতে আপোনালোকে এতিয়া যিকোনো দুটা কলেজত আপোনালোকে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত চাব দুটা কলেজ, কিন্তু আপোনালোকে যিকোনো দুটা কলেজ আপোনালোকে যি দুটা কলেজত এডমিশ্যন লৈ বিচাৰে আপোনালোকে ইয়াৰ পৰা যিকোনো দুটা কলেজত ৰিএডমিশ্যন বা ৰিএপ্লাই বা কলেজ এপ্লাই কৰিব পাৰিব। সেইকাৰণে বহুতৰে কিন্তু প্ৰশ্ন এইটো যে মই সেইটো কলেজৰ পৰা ফেইল কৰিছোঁ, মই আৰু এইটো কলেজৰ পৰা এইবাৰ এক্সাম নিদিওঁ। আপোনালোকে এতিয়া কলেজটো চেঞ্জ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে যিকোনো দুটা কলেজত ৰিএপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে এপ্লাইত ক্লিক কৰিব। এতিয়া আপোনালোকে আপোনালোকৰ মনৰ পচন্দ মতে আপোনালোকে ইয়াত কলেজৰ নামটো বা আপোনালোকে যিটো কলেজত এডমিশ্যন লৈ বিচাৰে এতিয়া আপোনালোকে ইয়াত কলেজৰ নামটো চাৰ্চ কৰিব। তাৰপিছত ইয়াত কলেজৰ নামবোৰ আহি যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে আৰ্টছ এণ্ড চায়েন্স। এতিয়া আপোনালোকে যিটো আপোনালোকে এডমিশ্যন লৈ বিচাৰে আৰ্টছত নে চায়েন্সত আপোনালোকে এতিয়া ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত ছাবজেক্ট আহি যাব। এতিয়া কথা হ'ল বহুতৰে কিন্তু আগত ছাবজেক্টবোৰ বেলেগ বেলেগ আছিল, এতিয়া কিন্তু আপোনালোকে আৰু নতুনকৈ ছাবজেক্ট ল'ব পাৰিব। এতিয়া আপোনালোকে আপোনালোকৰ আগত যে ছাবজেক্ট আছিল আপোনালোকে সেইবোৰ যদি নলয় একো নহয়, আপোনালোকে এতিয়া নতুনকৈ ছাবজেক্ট ল'ব পাৰিব। এতিয়া আপোনালোকে ইয়াত কি কি ছাবজেক্ট ল'ব ইয়াত কিন্তু সকলো ছাবজেক্টৰ নামবোৰ আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা সকলো ছাবজেক্ট আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে নতুনকৈ কিন্তু ইয়াৰ পৰা ছাবজেক্ট ল'ব লাগিব, যিহেতু এইবাৰ অনলাইন পৰ্টেল মুকলি কৰি দিয়া হৈছে। সেইকাৰণে কিন্তু আপোনালোকে এতিয়া নতুনকৈ সকলো বস্তু ল'ব লাগিব। এতিয়া আপোনালোকৰ মনৰ পচন্দ মতে আপোনালোকে ইয়াত ছাবজেক্টবোৰ লৈ ল'ব। ইয়াত কিন্তু সকলো আপোনাক চিলেক্ট কৰি এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। বহুতৰে কিন্তু সেইটো প্ৰশ্ন আছিল যে মোৰ আগত হায়াৰ ছেকেণ্ডেৰীত এইবিলাক ছাবজেক্ট আছিল, এতিয়া যদি ছাবজেক্ট চেঞ্জ হয় কোনো হ'ব নেকি? যিহেতু এতিয়া অনলাইন পৰ্টেল মুকলি কৰি দিয়া হৈছে, এতিয়া কিন্তু আপোনালোকে আৰু আগৰ ছাবজেক্টবোৰ ল'ব নালাগে, আপোনালোকে আগৰ ছাবজেক্টবোৰ ইয়াৰ পৰা ল'ব নোৱাৰিব। এতিয়া আপোনালোকে সকলো বস্তু নতুনকৈ ল'ব লাগিব, যেনেকুৱাকৈ ছাবজেক্ট, যেনেকুৱাকৈ কলেজ। আপোনালোকে আন এটা কলেজৰ পৰা এইবাৰ ফেইল কৰিছে, এতিয়া আপোনালোকে কলেজটো চেঞ্জ কৰিব। এতিয়া আপোনালোকে আন এটা কলেজত ল'ব পাৰিব। ইয়াত কিন্তু বৰ্তমান এইটো সুবিধা প্ৰদান কৰিছে সুযোগ পৰ্টেলে। এতিয়া আপোনালোকে আপোনালোকৰ মন পচন্দ মতে ছাবজেক্ট ল'ব আৰু আপোনালোকে কলেজটো চেঞ্জ কৰিব যে মই এইটো কলেজৰ পৰা এক্সাম দিলে মোৰ এইবাৰ ৰিজাল্টটো ভাল হ'ব, মই এইবাৰ কলেজটো চেঞ্জ কৰিম। এতিয়া কিন্তু আপোনালোকে সুযোগ পৰ্টেলৰ সৈতে সকলো বস্তু আপোনালোকে ইয়াত ল'ব পাৰিব। এতিয়া কথা হ'ল যে এইবাৰ ফিজ
কিমান টকা হ'ব বা যিসকলে ৰিএডমিশ্যন কৰি আছে বিশেষকৈ ল'ৰা ছোৱালীবিলাকে এতিয়া ফিজ কিমান টকা দিব লাগিব। যিহেতু এতিয়াও ফিজৰ ইয়াত কোনো অফিচিয়েলি আপডেট অহা নাই যে আপোনালোকৰ কিমান টকা ফিজ হ'ব পাৰে। এতিয়া আপোনালোকে ইয়াত যিবোৰ ছাবজেক্ট ল'ব এতিয়া কিন্তু আপোনালোকৰ ছাবজেক্ট অনুযায়ী আপোনালোকৰ ফিজটো হ'ব। সেইকাৰণে যিবিলাক ছাবজেক্টৰ ফিজ বেছি হ'ব সেইকাৰণে কিন্তু এইটো কিমান টকা ফিজ বহুতে কমেণ্ট কৰিছে যে কিমান টকা ফিজ দিব লাগিব। এতিয়া কিন্তু ফিজৰ ইয়াত অফিচিয়েলি আপডেট অহা নাই যে কিমান টকা ফিজ আপোনালোকে দিব লাগিব। আপোনালোকে ফিজটো কিন্তু আপোনালোকৰ যেতিয়া কলেজত এডমিশ্যন হ'ব তাত কিন্তু আপোনালোকৰ ফিজটো তাত দিব লাগিব। ইয়াত কিন্তু আপোনালোকে একো ফিজ আপোনালোকে ইয়াত একো পইচা দিব নালাগে। জাষ্ট খালি ইয়াত আপোনালোকে কলেজত ৰিএডমিশ্যনৰ কাৰণে কলেজ এপ্লাই কৰি আছে, যেতিয়া আপোনালোকৰ কলেজত এডমিশ্যন হ'ব তাত কিন্তু আপোনালোকৰ ফিজটো জমা কৰিব লাগিব। এতিয়া আপোনালোকে এপ্লাই কৰিব, ইয়াত আপোনালোকৰ ওচৰত আহি যাব, আপোনালোকে মাই এডমিশ্যন ক্লিক কৰিব। ইয়াত আপোনালোক যদি কলেজত এডমিশ্যন কৰিছে ইয়াত কলেজৰ নামটো আহি যাব, আপোনালোকে ৰিচিপ্টটো সেইটো ৰিচিপ্ট এতিয়া আপোনালোকে সেইটো ৰিচিপ্ট প্ৰিণ্ট কৰি ৰাখি দিব। যেতিয়া আপোনালোকৰ কলেজত এডমিশ্যন হ'ব তাত কিন্তু আপোনালোকৰ সেইটো জমা ল'ব, তাত কিন্তু আপোনালোকৰ সেইটো ৰিচিপ্টৰ পৰা আপোনালোকৰ কলেজত এডমিশ্যন কৰিব। এতিয়া যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰীত ফেইল কৰিলে এতিয়া কিন্তু বহুতে এতিয়ালৈকে ৰিএডমিশ্যন কৰা নাই। আপোনালোকে অতি সোনকালে আজিয়ে ৰিএডমিশ্যন কৰক, আৰু কিন্তু বেছি সময় নাই, আৰু কিন্তু মাত্ৰ হাতত 5 দিন সময় আছে। এতিয়া কিন্তু বহুতে ভাবি আছে যে মই ৰিএডমিশ্যন নকৰোঁ, মই কলেজত যাই কৰিম। এতিয়া কিন্তু যিহেতু এইবাৰ অনলাইন পৰ্টেল মুকলি কৰি দিয়া হৈছে, আপোনালোকে ইয়াত জাষ্ট এপ্লাই কৰিব। আপোনালোকে আপোনাৰ কলেজত সকলো ডকুমেণ্ট লৈ গৈছে, আপোনালোকে আপোনাৰ কলেজত ৰিএডমিশ্যনৰ কাৰণে বা তাত আপোনালোকে ফিজ জমা কৰিব লাগিব, তাত আপোনালোকে সকলো প্ৰচেছ কৰিব লাগিব। যিহেতু এইবাৰ নতুনকৈ পৰ্টেলটো মুকলি কৰি দিয়া হৈছে, এইবাৰ কিন্তু সকলোৰে সুবিধা হৈছে। যিবিলাক ল'ৰা ছোৱালীয়ে কলেজটো চেছ কৰিব বিচাৰে, কলেজটো এতিয়ালৈকে চেছ কৰিব পৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে বহুতো সুবিধা হৈ গৈছে। সেইকাৰণে আপোনালোকে এতিয়া ফাৰ্ষ্ট চাব যে আপোনালোকৰ কোনটো কলেজত এডমিশ্যন ল'লে আপোনালোকৰ এইবাৰ এক্সামটো ভাল হ'ব পাৰে। আপোনালোকে এইটো কলেজত আপোনালোকে অতি সোনকালে ৰিএডমিশ্যন কৰক। এতিয়া ধৰি লওক সকলোৱে কিন্তু কলেজত ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰি আছে, কিন্তু আপোনালোকৰ নামটো খালি কিন্তু এটা কলেজতহে একচেপ্ট কৰিব। সেইকাৰণে কেনেকুৱাকৈ আপোনালোকে ৰিএডমিশ্যনৰ লিষ্টটো চেক কৰিব লাগে, মেৰিট লিষ্টটো মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফেইল কৰিছে সেইসকলে আজিয়ে ৰিএডমিশ্যনৰ কাৰণে এনেকৈ পৰ্টেলৰ মতে এপ্লাই কৰক।